কথা নিশ্চয় মন কৰিছে মানে প্ৰায় 1 ঘণ্টামান হৈছে এতিয়া 45 মিনিট 1 ঘণ্টাৰ আগতে আমাৰ নামদাং শিলহাকুৰ পৰা 100 মিটাৰ নিলগত যিটো মানে পথ নিৰ্মাণ হৈ আছে ফ'ৰলেনযুক্ত পথ ইয়াত যিখন দলং বনোৱা হৈছিল এই দলংখন ভাগি পৰি থাকিল। এতিয়া আমাৰ মূল কথা হৈ গ'ল কি 3 বছৰত এখন দলং ভাগিব পাৰে জানো? যদি দলংখন ভালকে বনাইছিলে তেতিয়াহ'লে কিয় ভাগিলে এই কথাটোৱে আমি জানিব বিচাৰিছোঁ। এই দলংখনৰ পূৰ্বতে যেতিয়া যিটো প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিলে সেই নিৰ্মাণ কৰা প্ৰতিষ্ঠানটো আছিলে অক্ষয় কোম্পানী। অক্ষয় কোম্পানী যিবিলাক বিষয়ববীয়া আছিলে এই বিষয়ববীয়াসকলক আমি স্থানীয় হিচাপে অৱগত কৰিছিলোঁ যে দলংখনৰ কামটো সম্পূৰ্ণৰূপে ভালকৈ কৰক, স্থানীয় হিচাপে আমাৰ দাবী আছিল। কিন্তু আজি এই কামটো সম্পূৰ্ণ বিসংগতিৰ বাবে আজি দলংখন ভাগি পৰি থাকিলে। গাড়ী নচলোতে এটা পথ মানে সম্পূৰ্ণৰূপে মুকলি কৰি নিদিয়াৰ আগতে এখন দলং ভাগি পৰি যোৱাটো কিমান মানে এটা হাস্যকৰ কথা। গতিকে আমি আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটা কথা দাবী জনাব বিচাৰিছোঁ, পূৰ্বতে যিখিনি কোম্পানী আছিলে সেইখিনিতো পলাই গ'লে টকা পইচা মাৰি, আৰু এতিয়া বৰ্তমান যিটো কোম্পানীয়ে এই NSDCL-ৰ আণ্ডাৰত GDCL প্ৰতিষ্ঠানসমূহে কাম কৰি আছে এইসকলক নাকি লগাব লাগে। কাৰণ কেলে আজিৰ পৰা প্ৰায় 1 বছৰমানৰ আগতে এই দলংখনৰ পৰা প্ৰায় 200 মিটাৰ নিলগত আমাৰ গাঁৱৰে নিবাসী জিতুল দাসৰ পুত্ৰ 11 বছৰীয়া শিশু মানে আপোনাৰ সত্যজিৎ দাসৰ মৃত্যু হৈছে। গতিকে এই মৃত্যু হোৱাৰ মূল মানে দোষী সম্পূৰ্ণৰূপে NSDCL-ৰ এই প্ৰতিষ্ঠানসমূহ। এই প্ৰতিষ্ঠানসমূহৰ বিসংগতিৰ বাবে আমাৰ ফ'ৰলেনযুক্ত গাৰ্ডৱাল খহি আৰু মানে সত্যজিৎ দাসৰ মৃত্যু হৈছিল। এই কথাটো অসমৰ ৰাইজে সম্পূৰ্ণৰূপে জানে। গতিকে মই পুনৰবাৰ আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছোঁ যে শিৱসাগৰ জিলাত মানে ডিমৌৰ পৰা জাজিলৈকে যিখিনি কাম চলি আছে বৰ্তমান ফ'ৰলেন কোম্পানীৰ কাম, এই কামসমূহত সম্পূৰ্ণৰূপে তদাৰক কৰিব লাগে আৰু ইয়াৰ যিসমূহ প্ৰতিষ্ঠানৰ বিষয়ববীয়া আছে এই বিষয়ববীয়াসমূহক নাকি লগাব লাগে। এইটোৱে আমাৰ মূল দাবী। আৰু এটা কথা মই আপোনালোকক সংবাদ মাধ্যমৰ আগেদি জনাব বিচাৰিছোঁ, এই দলংখন যদি আকৌ পুনৰ নিৰ্মাণ নকৰে তেতিয়াহ'লে ইয়াতকৈ মানে আমাৰ গাঁৱৰ স্থানীয় যিমানসমূহ মহিলা পুৰুষ আছে আমি তীব্ৰ ভাষাৰে মানে গৰিহণা দিয়াৰ লগতে আমি প্ৰতিবাদ কৰিবলৈ মানে প্ৰস্তুত আছোঁ। গতিকে মই এটাই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ আগেদি জনাব বিচাৰিছোঁ, অনতিপলমে শিৱসাগৰ জিলা প্ৰশাসনে এই প্ৰতিষ্ঠানসমূহৰ মানে মুখত নাকি লগাই পিনে ইয়াৰ বিহিত ব্যৱস্থা